চাওক আমাৰ অসমৰ মেইন যেটো আমি ইয়াত কণী আমাৰ অসমত ৰাইজ কিমান আছে 3.5 কোটি কণী সকলোৱে পচন্দ কৰে আমাৰ অসমত আমি কিমান উৎপাদন কৰোঁ পার ডে আমি যদি হিসাব কৰো আমাৰ 1 কোটি পিস বা 1 কোটি 20 লাখ পিস আমাৰ কণীৰ প্ৰয়োজন হয় আমি নিজে উঠান প্ৰডাকশন যেটো কৈ থাকো স্কেটাৰ্ড ওয়েতে যেটো প্ৰডাকশনৰ কাৰণে ইমান আমাৰ অৰ্গানাইজ ওয়েতে আমাৰ ইমান প্ৰডাকশন নহয় তো আমাৰ এই যে যেটো আমাৰ ডেফিচিয়েন্সি তাৰ কাৰণে বাহিৰৰ পৰা আহি আমাৰ অসমৰ বজাৰখন দখল কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ এই যে নিৰ্দেশ যে আমি কণীৰ ক্ষেত্ৰত হোক আমি গাহৰিৰ ক্ষেত্ৰত হোক আমি দুগ্ধ মানে গাখীৰৰ ক্ষেত্ৰত হোক প্ৰত্যেকটা ক্ষেত্ৰত আমি যাতে সেলফ সাফিসিয়েন্ট হ'ব পাৰো আৰু এটা টাইম ফ্ৰেম ধৰি দিছে উইদিন 2030 আমি যাতে নিজে আমি প্ৰডাকশন কৰিব পাৰো আমি যাতে নৰ্থ ইষ্টৰ বজাৰখন আমি যাতে দখল কৰিব পাৰো বাহিৰৰ পৰা আমাৰ ইয়াত যাতে ইম্পোৰ্ট নহয় আমি যাতে এক্সপোর্টিং স্টেট হিচাপে আমি থিয় হ'ব পাৰো তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই প্ৰয়াস